জীবন যুঁজৰ এখন তেজ ৰঙা চিঠি। পল্লৱী, ভালনে তোমাৰ? চিঠিকে লিখিলোঁ। হোৱাটছআপত টাইপিং কৰোঁতে অনুভৱবোৰ ক'ৰবাত হেৰাই যায়। উকা কাগজত শব্দৰ লেচেৰি বুটলি ভাল পাওঁ মই। নৱবৰ্ষৰ গ্ৰিটিংছ কাৰ্ড, তুমি দিয়া চিঠিবোৰ তাতো জানো নাছিল প্ৰেমৰ চিৰসেউজ কবিতা? তোমাৰ সেই প্ৰাণ খোলা হাঁহি, চকুৰ চাৱনি, মেলা চুলি, কুঁৱলীৰ সিপাৰৰ শ্যামলিমাৰ ধৰে ধূসৰ এতিয়া। কি কৰিম কোৱা? প্ৰেমৰ পিটনিত চাকৈ চকোৱাৰ দৰে দুয়োজনেইতো প্ৰেমৰ দৰিকণা বিচাৰি আছিলোঁ। আৰু এদিন কি হৈ গ'ল? মই প্ৰতাৰণা কৰা নাছিলোঁ। প্ৰতাৰণা কৰিছিল জীৱনে। তিল তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰা সময়বোৰে। কওঁ বুলিও ক'ব নোৱাৰিলোঁ তোমাক। মই কটাইছিলোঁ ওখ দেৱালৰ মাজত আশাৰ বন্দিত্বৰ জীৱন, য'ত লিখা আছিল শূন্যতা মৃত্যুৰ গান। মোক সূৰুযমুখী ফুল নালাগে মোক কামিনী কাঞ্চন। তোমাৰ কাষত যদি থাকিব পাৰিলোহেঁতেন বনৰীয়া লতা হৈ, সেয়াই যথেষ্ট। নিষ্ঠুৰ নিয়তিয়ে তাকো দিলে মাথো সময়ৰ সীমা। কৰ্কট নামৰ দানৱটোৱে মাথো হাত বাউল দি মাতিছে। মই মাথো দৌৰিছোঁ সাজি থোৱা চিতাৰ ফালে। হেম বৰুৱাৰ মমতাৰ চিঠিৰ দৰে তুমি মোক ৰিঙিয়াই নামাতিবা। ভোক দৈয়েদি উজাই আহিব নালাগে। মই বাট ল'লোঁ অজান্তি মুলুকলে, দি থৈ গ'লোঁ মাথো সোঁৱৰণিৰ এপাহ মৰহা খৰিকা যায়। ইতি পৰাণ।